আপুনি অহা কিমান মিনিট হৈছে 15 মিনিট হৈছে এটলিষ্ট আপুনি এটা ৰাতি ইয়াতে মনিটৰিংখিনি হওক তাৰপিছত মই এগৰাকী জনপ্ৰিয় শিল্পী জ্যেষ্ঠ শিল্পী অৰুণ দাস ডাঙৰীয়া 2-4 দিনৰ আগৰে পৰা কিছু অসুস্থতাৰ আমি বাতৰি পাই আহিছিলোঁ আৰু তেখেতৰ এই অসুস্থতাৰ চিকিৎসা প্ৰদান কৰিবৰ কাৰণে পৰিয়ালবৰ্গই গুৱাহাটী মেডিকেল কলেজত আজি কিছু সময়ৰ পূৰ্বে এটা এডমিট কৰোৱালে আৰু আমি খবৰটো পাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ততাতৈয়াকৈ তেখেতৰ সকলোবিলাক চিকিৎসা ব্যৱস্থা যাতে ভাল ধৰণে হয় তাৰ কাৰণে এই চিকিৎসা মহাবিদ্যালয়লৈ অহাৰ পৰামৰ্শ আগবঢ়োৱাৰ লগতে আমাক গোটেইখিনি চোৱা চিতা কৰিবৰ কাৰণে আহ্বান জনাইছিলে। তেখেতক এতিয়া চিকিৎসকৰ তৰফৰ পৰা যিখিনি প্ৰয়োজনীয় চিকিৎসা সেইখিনি প্ৰদান কৰি থকা হৈছে। নাৰ্ভৰ কিছু সমস্যাত তেখেত ভুগি আছে। বাওঁহাতৰ ভৰিটোৰ কাৰণে অলপমান দিগদাৰ কৰিছে, তাৰ কাৰণে অলপ ইভালুৱেশ্যনৰ প্ৰয়োজন। বিশেষজ্ঞ চিকিৎসকসকলে ইভালুৱেট কৰিব। আমাৰ ছুপাৰিনটেণ্ডেণ্ট প্ৰিন্সিপাল সকলোৰ লগতে আমি কথা বতৰা মিলিত হৈছোঁ আৰু এতিয়া মই ভাবোঁ এতিয়া চিকিৎসালয়লৈ আহি তেখেত উপস্থিত হ'ল সম্পূৰ্ণ চিন্তাৰ পৰা তেখেত মুক্ত হৈছে আৰু তেখেতৰ সমস্ত চিকিৎসা ব্যয় আমাৰ চৰকাৰৰ ফালৰ পৰা আমি বহন কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাহায্য পুঁজিৰ পৰা আমি কিছু ধনৰাশি আজি তেখেতৰ পৰিয়ালবৰ্গৰ